অখিল গগৈয়ে নিজৰ দলৰ কথা চিন্তা কৰক আমাৰ লগত আহি পেলাই কংগ্ৰেছক ৰোল দিবলৈ তেওঁ কোন এতিয়া কংগ্ৰেছক ৰোল দিবলৈ কোন আমি যেতিয়া সকলো মিলি পেলাই এটা দল মানে গঠন কৰিব যাওঁ তেতিয়া সকলোৱে বুজা পৰা থাকিব লাগিব তেওঁ আকৌ উল্টাই নিজে ৰোল দিয়ে গতিকে হেতুতটো আমি কংগ্ৰেছ দলে কেতিয়াও সাপোৰ্ট নকৰা কংগ্ৰেছ যেতিয়া আমি বিৰোধী এটা মঞ্চ গঠন কৰিব গৈছো মানে বিজেপিৰ এগেইনষ্টে তেতিয়া তেওঁলোকে অখিল গগৈ হওক বা যিকোনো ব্যক্তিয়ে হওক মই কংগ্ৰেছৰে কথা কৈছো আমি মাজত তেওঁলোক গোটেই দলখিনিৰ মাজত এটা আন্তৰিকতা থাকিব লাগিব সমিল মিলে আলোচনা হ'ব লাগিব তাৰ পৰিৱৰ্তে তেওঁলোকে যদি কয় কংগ্ৰেছে অমুক কৰক আমি কংগ্ৰেছৰ বদনাম শুনিবৰ কাৰণে সেই মিটিঙত কোনো যোৱা নাছিলে ঐক্য মঞ্চটো অৰ্থটোৱে তেওঁলোকে যদি ভালকে হৃদয়ংগম কৰিব নোৱাৰে তেতিয়াহ'লে তো সমস্যা থাকিব কংগ্ৰেছ আমি সঁচা কথা ক'ব গ'লে আমি বিচাৰিছিলো যে গোটেই বিৰোধী বিজেপিৰ এগেইনষ্টে আমি এটা সকলো মিলি পেলাই এটা ঐক্য মঞ্চ গঠন কৰিবলৈ আমি খুজি আছো সকলোকে লগত লৈ অসমবাসী ৰাজ্যৰ স্বাৰ্থত আমি এটো বিচাৰি আছিলো কিন্তু তেওঁলোকে যেতিয়া হ'বলৈ নিদিয়ে তেতিয়াতো আৰু উপায় নাই কিন্তু এটা কথা